এটা গৈছিলে আৰু আপোনাক কোৱা শুনিছো যে আপুনি কেৱল মাত্ৰ মিউজিকৰ কথাখিনিহে গম পায়, তাৰ বাহিৰে আপুনি একো গম নাপায়। গতিকে সমগ্ৰ ঘটনাটো কিন্তু অকণমান হ'লেও আমি আপোনাৰ পৰা জানিব বিচাৰিম। হয়, মই তাতে আমি পানীৰ পৰা ক'ম নে মানে মই আপুনি কওক, যেতিয়াৰ পৰা আপোনাৰ প্ৰথম যিহেতু তেখেতে অসম এৰি যোৱাৰ পৰা আকৌ অসমত সেই নশ্বৰতে অহালৈকে আপুনি যিমানখিনি আপুনি ক'ব পাৰে। 17 তাৰিখে গৈছিলোঁ, 8টা বজাত ফ্লাইট আছিল, আমি গ'লোঁ 17 তাৰিখে গৈ 17 তাৰিখে আমি পালোঁ ছিংগাপুৰ। সেইদিনাখন আমি ক'তো বাহিৰত ওলোৱা নাই, তাতে আছিলোঁ, তাতে ডিনাৰ কৰি থাকিলোঁ। পিছদিনাখন 18 তাৰিখে দিনত ক'তো ওলোৱা নাই। ইভিনিং আমি ছাইডত ৰেষ্টুৰেণ্ট এখনত যাই পেলাই ডিনাৰ কৰিলোঁ, কৰি তাতে সেই গান চানো হ'ল, তাতে দাদায়ো গালে। সেইটো বস্তু মই অতনুদাকলৈও পঠাইছিলোঁ, দাদাই কৈছিলে অতনুদাক দিবলৈ যে এইটো প্ৰথমে তাক দে, ভাইৰেল কৰিব আৰু তলত লিখি দে 31 অক্টোবৰত ৰৈ পিনালে ৰিলিজ হ'ব। তাৰপিছত তাতে কিবা কিবি এক্টিভিটিজ অলপ হ'ল, সেইখিনিও আমি ভিডিঅ' কৰিলোঁ, অতনুদাকে দিছোঁ। তাৰপিছত তাৰ পৰা আহিলোঁ, 11-12মান বাজিল, ৰাতি শুলোঁ হোটেলত। পিছদিনাখন প্লেন 19 তাৰিখ প্লেন আছিল ইয়াকত উঠি ট্ৰেভেল কৰা। তাতে সেইবিলাক কোনে মেনেজ কৰে কি কৰে সেইবিলাক মোৰ লগত কোনো ধৰণৰ কোঅৰ্ডিনেশ্যন নহয়, আমাক যিটো কয় আমি সেইটোকে কৰোঁ। তাৰপিছত আমাৰ পিছদিনাখন দুপৰীয়া 1টা বজাত ওপৰৰ পৰা নামি আহিছোঁ, তলত গাড়ী আছিল, গাড়ী লৈ পেলাই গাড়ীখনত আমাক ইয়াকলৈ লৈ গ'ল পৰ্টলৈ। ইয়াকত যাই আমি 40 মিনিট 1 ঘণ্টা আমি যোৱাৰ পিছত তাতে এটা পানীৰ দ্বীপ এটা আছে, আইলেণ্ড এটা, তাতে চব বেলেগ বেলেগ ইয়াকো যাই পেলাই তাতে মানুহবিলাক নামি, টুৰিষ্টবিলাক নামি তাতে এক্টিভিটিজ কৰে। তাতে আমিও চবেই যিটো নামিছে আমিও নামিছোঁ, নামি পেলাই দাদাও নামিলে এবাৰ সাঁতুৰি আহি ওপৰত উঠিল, বহিল। ছেকেণ্ড টাইম দাদা বোলে নামি গৈছে, দাদা বোলে নামি গৈছে বুলি মই কৈছোঁ, মই তেতিয়া অলৰেডি পানীত আছোঁ, দাদা নামাটো মই দেখা নাই। খালি নামি যোৱাৰ পিছত অলপ দূৰ সাঁতোৰাৰ পিছত মই অলৰেডি আছিলোঁৱে পানীত। তেতিয়া কোনোবা এজনে ওপৰৰ পৰা ক'লে যে দাদাই জেকেট পিন্ধি যোৱা নাই, দাদা এনেই গৈছে। কিন্তু প্ৰথমবাৰ জেকেট পিন্ধি নামিছে, তেতিয়া মোক চাগে আপোনালোকে ভিডিঅ'টোত দেখা পাইছে, মই অৰেঞ্জ কালাৰ বেডখনত বহি আছোঁ পানীত, মই সাঁতুৰি থকা নাই তেতিয়া। তাৰপিছত মই চাই ল'লোঁ দাদাই কেনেকৈ সাঁতুৰে কি কৰে, মোৰ অভিজ্ঞতা নাই। পিছৰবাৰ মই সাঁতুৰি আছোঁ, সাঁতুৰি মানে চুইং কৰি আছোঁ, ফ্ল' কৰি আছোঁ। তেতিয়া দাদা নামি গ'ল, যেতিয়া ক'লে যে দাদা জেকেট নিপিন্ধাকৈ গৈছে, তেতিয়া মই চালোঁ হয় দাদা জেকেট নিপিন্ধাকৈ আহিছে। তেতিয়া মই দাদাক দূৰৰ পৰাই, মই অলপ দূৰত আছিলোঁ, মই চিঞৰিছোঁ নালাগে আহিব ইফালে আহিব নালাগে, বিকজ ইয়াতে ইমান দূৰ বুকুত কষ্ট হয় ন সাঁতুৰিলে, সেইকাৰণে মই বোলো নালাগে আহিব। নাই দাদাই কাৰো কথা নুশুনে, আহি আছে। কিন্তু সেইখিনি ভিডিঅ' আমি আচলতে পোৱা নাই, আপুনি যিখিনি কৈছিলে। এতিয়া কোনোবাই পাইছে, কিন্তু আমি দেখা নাই। আমি ভিডিঅ' যিটো পাইছোঁ, আপোনাক মোৰ ওচৰত ভিডিঅ'টো আছে, বহি থাকোঁতে হয় তাত বহি আছে, কিন্তু পাছফালৰ পৰা কোৱা হৈছে যে নালাগে যা নিপিন্ধিলেও হ'ব, আৰু এনেকৈ কোৱা হৈছে যে ঠেলি দিম নেকি। কোনে কৈছিল সেই ঠেলি দিম নেকি জুবিন গাৰ্গক কোনে কৈছিল? মই গম নাপাম। আপুনি যিহেতু আছে, মই আছোঁ মানে মইতো পানীত আছোঁ, হয়, মই ওপৰৰ পৰা কোনে কৈছে সেইটো মই পাৰফেক্টলি। আপুনি যদি ভিডিঅ'টো আপুনি চাগে চোৱা নাই, যদি আপুনি চাবলৈ কষ্ট হ'ব পাৰে মই নাজানো, কিন্তু আপুনি যদি চাই এইখিনিতে কথা কৈছে যে ঠেলি দিওঁ নেকি, ঠেলি দে আপুনি চাওক, আপুনি চাওক। এইকেইজনৰ ভইচটো যোনটো হৈছে, এইজন আছাম এছ'চিয়েশ্যনত থকা মানুহ। অ'কে ঠিক আছে, এয়া ঠেলি দিওঁ এইটো ওলাই চাওক, শুনিব দেই। এজনে কৈছে ঠেলি দিওঁ নেকি, এজনে কৈছে ঠেলি নিদিব দেই। হয়, ঠেলি দিওঁ নেকি বুলি কোনে কৈছিল? ঠেলি দিওঁ নেকি আছাম এছ'চিয়েশ্যনত থকা মানুহে তেওঁলোকৰ মই এজনৰ নাম জানো, তন্ময় দা। যিজন দাদাক প্ৰথমবাৰ ভিডিঅ'টোত যে জেকেটটো পিন্ধাই আছিল সেইজন হ'ল তন্ময় দা। বাকী কেইজনৰ নাম নাজানো, কিন্তু তেওঁলোকৰ লগৰে, তন্ময় দাহঁতৰ লগৰে, নাম নাজানো কিন্তু। নাম নাজানে। আচ্ছা, আৰু এটা এইখিনিতে কথা আপোনাক সুধিব লাগিব, জুবিন দাই প্ৰগ্ৰেম কৰিবলৈকে গৈছিল নে? প্ৰগ্ৰেম আছিল, মোকতো সেনেকে লৈ গৈছে, মোকতো এনেই নিনিয়ে। আপুনি জনামতে প্ৰগ্ৰেমে আছিল নহয় জানো? কিন্তু শ্যামকানু মহন্তই কৈছিল যে জুবিন গাৰ্গে ৰেষ্ট কৰিবলৈহে আহিছিল। কোনে কি কৈছে, তেওঁ এতিয়া যে কৈছে ৰেষ্ট কৰিব গৈছে কিবা কৈছে, এইটো তেওঁ গম পাব। তেওঁলোকৰ কি মোক এনেই লৈ নাযায় নহয়। আগদিনা যে আপোনাৰ 2দিনমান আগত যে বম্বেৰ পৰা আহিছে প্ৰগ্ৰেম কৰি ভূপেন হাজৰিকাৰ অনুষ্ঠানটোত, তাতে মই নাই নহয়, তাতে তেওঁলোকে অৰ্গেনাইজ কৰিছে। তেওঁ ক'ৰবাত ইনগ্ৰেশ্যন কৰিব যায়, কিবাত যায়, তাতে মই নাথাকোঁ নহয়। কোনোবা চেনেলত টক শ্ব'ত গৈছে, তাতে মই নাথাকোঁ নহয়। মোক ক'ত দেখিছে আপোনালোকে? য'ত প্ৰগ্ৰেম, য'ত ষ্টুডিঅ'ত, আৰু সেইদিনাখন এক্টিভিটিজটো তাত আমি যিহেতু অসমৰ বা বাহিৰৰ জেগা তাত গৈছোঁ, 3 দিনৰ কাৰণে গৈছোঁ। আমি লণ্ডনো গৈছিলোঁ, যাওঁতে তাতে যোনে য'ত ফুৰাই
তেওঁলোকৰ মানুহে যি এৰেঞ্জ কৰে তাতে আমাকো নিয়ে দাদাৰ লগত আমিও যাওঁ নিজে যাম বুলি নিজে প্লেন কৰিম বুলি একো কৰিব নোৱাৰোঁ এতিয়া তেওঁ তাতে ফুৰিব গৈছিল কিবা গৈছিল সেইটো মই ক'ব নোৱাৰোঁ কিন্তু মোক কোৱা হৈ গৈছিল দাদাই গান গাব মই দাদাৰ লগত সংগী হিচাপে গৈছিলোঁ বজাবলৈ এজ এ মিউজিচিয়ান আপুনি গম পাইছে আপুনি প্ৰগ্ৰেমতে গৈছে হয়নে কিন্তু আপোনাৰ এটা ইণ্টাৰভিউ আগতে আমি শুনিছোঁ যিটো ইণ্টাৰভিউ আপুনি কৈছিলে কিন্তু জুবিন গাৰ্গৰ আমি চাহটোৰ দৰে থাকোঁ আপুনি কৈছে সেই ইণ্টাৰভিউটো মই অলপ দেৰি আগত চাইছোঁ আৰু আপুনি কৈছে আমি জুবিন গাৰ্গক আমি দেখুৱাই নাথাকোঁ কিন্তু জুবিন গাৰ্গৰ লগত আমি সকলো কথাই শ্বেয়াৰ কৰোঁ বা সকলো কথাই জানো কিন্তু আপুনি এতিয়া কৈ দিলে যে আমি অকল মাত্ৰ ষ্টুডিঅ'ৰ ভিতৰত থাকোঁ বা এনেকৈ ধৰণে কথা কৈছে গতিকে গোটেইখিনি কিন্তু যদি চাবলৈ যায় কিন্তু মানুহে তেতিয়া দুখ পাব যদি আপুনি যদি এতিয়া কয় যে মই অকল প্ৰগ্ৰেম আছে আৰু মই গৈছোঁ লগত সেইটো কথা কৈ দিলেতো আমি এতিয়া মানি ল'ম বা অসম বাসীয়ে মানি নল'ব কাৰণ আপুনি আগতেই কৈ থৈছে জুবিন গাৰ্গৰ প্ৰত্যেকটো কথা তেওঁ মোক শ্বেয়াৰ কৰে ময়ো আপোনাক শ্বেয়াৰ কৰা বুলি কোৱা নাছিলোঁ আপোনালোকে আকৌ এবাৰ চাই ল'ব মই কৈছিলোঁ মিউজিকেল যদি কিবা কথা হয় সেইটো কথাই মোৰ লগত ডিছকাছ কৰে আজি গানটো কেনেকুৱা হ'ব ষ্টেজত কি গান গাম সেইটো বস্তুৱে শ্বেয়াৰ কৰে বাকী বস্তু মোৰ লগত ক'ত ঘৰ হ'ব ক'ত যাম কিহত যাম নহয় তেওঁ কথাটো কৈছোঁ তেওঁ ক'ত কিবা কিনিব ক'ৰবাত যাব ফ্লাইটত যাব নে কেইদিন থাকিব সেইবিলাক বস্তু মোৰ লগত তেওঁ ঘৰুৱা সেইবিলাক মেনেজমেণ্ট যিহেতু আছে মেনেজমেণ্ট ৰাখে সেইটো কাৰণেই আমি মেনেজমেণ্টৰ কথা কাৰণে লগত আহিম বাৰু কিন্তু প্ৰগ্ৰেম কৰিবলৈ গৈছিলে যিহেতু প্ৰগ্ৰেম কৰি তেওঁ কয় যে গান তাতে কি গাব মই অকলে গৈ আছোঁ দাদাক মই সুধিছোঁ মই অকলে নাই বেলেগ নালাগে আমি তাতে এনেও 3 দিন আগতে গৈ আছোঁ তাতে তই টাইম পাবি মই কি গান গাম তোক কৈ দিম তাতে তই চাই ল'বি তই কিবৰ্ড মিডিটো লৈ ল তাতে মই চাই ল'ম মই সেইবিলাক কথা দাদাই চিনেমাখনত কোনটো গান কেনেকৈ বনাব সেইটো মোৰ লগত ডিছকাছ কৰে কোনটো গান কেতিয়া ৰেকৰ্ড কৰিম কোনটো গানত কোনে বজাব কোনে গাব সেইবিলাক পাৰ্চনেল কথা মোৰ লগত ডিছকাছ কৰে অকল মিউজিক ৰিলেটেড বাকী কথাত মোৰ লগত আপুনি কিন্তু ফেমিলিৰ নিচিনাকৈ বুলি একদম ফেমিলিৰ নিচিনাকৈ চব কথা কৈছে ফেমিলিৰ নিচিনা মই সেইকাৰণে কৈছোঁ ফেমিলিৰ নিচিনা মোৰ ঘৰতো আহে খালি বাকী তেওঁ মোৰ ঘৰত আহিলেও মোৰ ঘৰত মই তেওঁক লৈ অনা নাই তেওঁ নিজে আহিছে লগত PSO থাকে মোৰ ঘৰৰ পৰা যাওঁতেও উইথ PSO উইথ ড্ৰাইভাৰে যায় এবাৰ কিয় PSO নগ'লে সেইটোতো মই গম নাপাম আমাৰ ইয়াত প্ৰগ্ৰেম হ'লে য'ত যাওঁ PSO যায় কলিকতালৈ শ্ব' কৰিব গ'লেও মাজে মধ্যমে যায় কেতিয়াবা নাযায় যাব লাগিছিল আৰু তেখেতৰ যথেষ্ট অসুস্থ আছিল সেইটো কথা কৈছোঁ ময়ো তাৰ দুদিন আগত দাদাৰ লগত নিজে ৰেকৰ্ডিং কৰি আছিলোঁ দাদাই গানেই গাব পৰা নাই মানে বহুত অসুস্থ হৈ আছিল উইক হৈ আছিল তো সেইটো ক্ষেত্ৰত তাৰ আমি 17 তাৰিখ গৈছোঁ 16 তাৰিখ ৰেকৰ্ডিং আছিল মই কেঞ্চেল কৰিছোঁ ষ্টুডিঅ'ত বিকজ দাদা আজি ৰেষ্ট ল'লে 17 তাৰিখ যাব পাৰিব 15 তাৰিখে লাষ্ট কাম কৰিছোঁ তেওঁ অসুস্থ থকাটো আজি নহয় সেইটো মই আজি 6 মাহৰ পৰা দেখিয়ে আছোঁ তেওঁ অলপ অসুস্থ তাৰ কাৰণে মই কৈছোঁ চবকে যে আকৌ ইমান দূৰ প্ৰগ্ৰেম কৰিব যোৱাটো তেতিয়া চবেই মিনছ কি আমাৰ মেনেজমেণ্টে হওক বাকী হওক চবেই কোৱা গ'ল যে এইটোতো আমি অন ৰ'ড ট্ৰেভেল কৰিব নালাগে এইটো আমি ফ্লাইটত যাব অকণমান সেইকাৰণে তাতে যাই পেলাই দাদাই কৈছে তাতে যাই ৰেষ্ট ল'ম 3 দিন এডভান্স হৈ আছোঁ যায়ে মোৰ প্ৰগ্ৰেম কৰিব নালাগে মই কি কৰিব গৈ আছোঁ তই নহ'লে মই কেনেকৈ গান গাম তই এতিয়া চাব লাগিব ন মই কি গাব কওক সেইটো নাজানো তাতে যাম চাই ল'ম তই বস্তুখিনি লৈ ল'ম মই এতিয়া কি ইনষ্ট্ৰুমেণ্ট নিম ইনষ্ট্ৰুমেণ্ট নিলে ৱেইট বেছি হয় মই অকল লেপটপটো সৰু মিডি কিবৰ্ডখন চাউণ্ড কাৰ্ডখন ট্ৰেকত দিলেও দাদাই ট্ৰেকত গাব নোৱাৰে মাজত ৰখি দিয়ে চ' মই চেম্পলিং কৰিব লাগিব যোনে গম পাব মই এবিলটন লাইভটো লৈ যায় তাতে মই এইবিলাক ইনষ্টল কৰি তাতে মই ৰেডি কৰি আছিলোঁ আৰু মোৰ বেলেগ নাই তাতে এতিয়া কোনে কেনেকৈ এৰেঞ্জ কৰিছে আচলতে কেইটা গান গাব অনুষ্ঠানটো কিহৰ ওপৰত ডেডিকেটেড একো নাজানে মোক দাদা যেতিয়া উঠিব তেতিয়া মই বজাম আপুনি অকল অনুষ্ঠান কৰিবলৈকে গৈছিল আপোনাক লৈ যোৱা হৈছিল সকলোখিনি ব্যৱস্থা কৰি দিয়া হৈছিল আৰু তাত থকা খোৱা ব্যৱস্থাখিনি কেনেকুৱা হৈছিল খোৱা খোৱা ব্যৱস্থাটো আমাৰ হোটেল এখন দিছিল হোটেলখনতে দাদাৰ এটা ফ্ল'ৰত মোৰ লগত সিদ্ধাৰ্থ আছিলে ৰুমত শ্বেয়াৰ কৰি সন্দীপন বেলেগ এটা ৰুমত পেন পেচিফিক বুলি হোটেল এখন আছিল তাৰ সন্মুখতে কনভেনশ্যন হলত শ্ব' আছিল বুলি জানো বাছ সেইখিনি আৰু যিহেতু আপুনি কৈছে যে যিহেতু সাঁতুৰিবলৈ যোৱাৰ পাছত জুবিন দাক আপুনি যেতিয়া অচেতন অৱস্থাত দেখিছিলে বা তেওঁ পৰি গৈছিলে তেতিয়া উঠখন আৰু আঙুলি এটা নীলা হৈ গৈছে বুলি কৈছে উঠি অহাৰ পিছত ইমান সোনকালে মানুহ এজনৰ উঠখন আৰু আঙুলিটো কেনেকৈ নীলা হ'ব পাৰে আমিতো এনেকুৱা ধৰণৰ মৃত্যু বহুত দেখিছোঁ যি পানীত ডুবি নহয় সেইটো ৰহস্য এটা আছে নিশ্চয় ৰহস্যটো আপোনালোকে গম পাব তেতিয়াহ'লে মই থাকি পেলাই যিখিনি কৈছোঁ সেইখিনি মই ক'লোৱে ন আপোনাক যে তেওঁক আপুনি কি ভাবে আপোনাৰ মতামতটো আপুনি কি ভাবে আচলতে সেইখিনি চাগে পানীটো সোমাই গ'ল চাগে তেতিয়া উশাহ বন্ধ হৈ গৈছিল চাগে সেইকাৰণে আস্তে আস্তে নীলা পৰি আহিছে সেইকাৰণে গৰম কৰি আছিলোঁ পানী সোমাই গৈছিল চাগে আপুনি কোৱা মতে খুব ইনষ্টেণ্ট হৈছে বস্তুটো ইনষ্টেণ্ট হওঁতে ইমান সহজে এইটো বস্তু ইনষ্টেণ্ট মানে তেওঁক মই যেতিয়া ধৰিছোঁ
ফাইনটো ওলাইছে বমিটো কৰিছে তাৰ পিছৰ পৰা নাওখন লাওঁতে মই কৈছোঁ নহয় 7 পৰা 10 মিনিট লাগিছে তাৰপিছত তাতে 10 মিনিট 15 মিনিট আমি মানে অলমষ্ট 20 মিনিটৰ পিছত নীলা পৰি গৈছে নখটো নীলা পৰি আছে আস্তে আস্তে নীলা পৰিছে সেইটোৱে মই কৈছোঁ তাৰপিছত CPR দি আছে ছাপোৰ্ট কৰি আছে তাৰ পাছৰখিনি কথা কওকচোন CPR দি আছে ছাপোৰ্ট তেওঁলোকে কৰি আছে নাই হোৱা আধা ঘণ্টা তেনেকৈ দিয়া গ'ল তাৰপিছত পৰ্টত আহিলে পৰ্টতে টানিছে তাৰ পৰা আকৌ এক্সট্ৰা মেডিকেল টিম আহিল তেওঁলোকে কিবা মেচিন চেচিন লৈও CPR দিলে মানে অলমষ্ট গোটেই হেৰিটোত 1 ঘণ্টাৰ পৰা 1 ঘণ্টা 20 মিনিটমান হৈছে তেওঁ উঠি অহাৰ পৰা পানীৰ পৰা তাৰপিছত তেওঁলোকে হস্পিটেল লৈ গ'ল হস্পিটেলত যোৱাৰ পিছত 1 ঘণ্টামান পিছত আমাক খবৰ দিছে তেওঁ আৰু নাই আৰু যেতিয়া তেওঁ নাই বুলি গম পাইছিল তাৰ পাছৰ পৰা আপোনালোকে কি কৰিছিল আপোনালোকে কি কৰিব পাৰিছিল সেইটো সময়ত আপোনালোকে কেনেকৈ তেওঁক চাব পাৰিছিল নে নাই পোৱা নে কি হৈছিল চাব পোৱা নাই পিছদিনা পাইছোঁ আৰু যিহেতু আৰু এটা কথা সুধো আপুনি অকণমান আগতে ক'লে যে ফ্লাইটত আমি একেলগে আহিছিলোঁ কিন্তু সেইটো কথা আপুনি গম পোৱা নাছিল গম পোৱা নাছিলোঁ ফ্লাইটত মই নিজাকৈ টিকেট কাটি আহিছিলোঁ এয়াৰ ইণ্ডিয়া ফ্লাইটত আৰু দাদাক বেলেগকৈ নিয়াৰ কথা আছিল চাৰ্টাৰত কিন্তু নাজানো কি হ'ল যোনে কৰিছে ঠিক তেওঁলোকে গম পাব ফাইনেলি ইয়াত লেণ্ড হওঁতে গম পাইছোঁ যে দাদা মই অহা ফ্লাইটখনতে আহিছে তলত মানে কফিনটো আৰু তেতিয়া দাদাক লৈ যাওঁতে এইখিনি এটা অনুষ্ঠান এটা কৰিছে তেওঁলোকে সেইটোৱে মই এইখন ফালতে আহিলোঁ ফাইনেলি আৰু এটা কথা কিন্তু আপুনি সময় অকণমান দিবই লাগিব আৰু এটা কথা সুধিব লগা আছে